নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকৰ মঙলবাৰৰ কাৰণে। চ' কাইলৈ আমাৰ বাজেট যিহেতু আছে আৰু বাজেটৰ দিনা কেনেকৈ কাইলৈ ট্ৰেড কৰিব লাগিব সেইটো আমি ডিছকাছ কৰিম। লগতে নিফটি 50 আৰু নিফটি বেংক কোনটো লেভেলত আছে আৰু কি লেভেলছত কাইলৈ মোমেণ্টাম কৰিব পাৰে সেইটো বস্তু আমি এটা ডিছকাশ্যন কৰিম। চ' নিফটি বেংকৰ আজি যদি আমি চাওঁ, আজিৰ দিনটোত মাৰ্কেটে এতিয়াও আপোনালোকে এটা বস্তু চাওক যে অলমোষ্ট কেতিয়াৰ পৰা 5 তাৰিখৰ পৰা এইটো মাহৰ অলমোষ্ট ষ্টাৰ্টিঙৰ পৰাই আমি এইটো দেখা পাইছোঁ যে ইয়াতে মাৰ্কেটটো এটা লেভেলতে ট্ৰেড কৰি আছে। মানে এইটো যদি মই এটা হাই আৰু ল' এটা যদি লগাওঁ ইয়াতে, এইটো মই যদি হাই বুলি ধৰোঁ আৰু এই টেইলডাল যোনডাল বনাইছে এইডাল যদি মই ল' বুলি ধৰোঁ, এইডাল বাৰু এদিনৰ কাৰণে আহিছিলে। মেক্সিমাম টাইমটো ইয়াতে মাৰ্কেটে এইটো মানে অলমোষ্ট 52,000ৰ ওচৰে পাজৰে ট্ৰেড কৰি আছিলে, কিন্তু ঠিক আছে ল' এইটোৱে ধৰিছোঁ। তথাপিও আপোনালোকে চাওক যে 51,700 আৰু 52,800 মানে 900 বা 1000 পইণ্টছৰ আণ্ডাৰতে মাৰ্কেটে আপ ডাউন কৰি আছে। আৰু এনেকুৱা নহয় কি স্পেচিফিক ডে এটা আপছাইড গৈছে, আপছাইড গৈ পেলাই নেক্সট দিনা আকৌ সেইটো ফ'ল' আপ অহা নাই। মানে যেনেকৈ ইয়াতে গ্ৰীণ মাৰ্কেট গৈছে, এডাল ভাল ক্লজিং দিছে গ্ৰীণ কালাৰ কেণ্ডেল, তাৰ নেক্সট আকৌ ফ'ল' আপ নাই। যেনেকৈ ৰেড কালাৰ এটা বনাইছে, ইয়াতে বহুতে আজি ভাবি আছিলে যে ডাঙৰ ইয়াতে চেল অফ আহিব পাৰিব নেকি, গেপ ডাউনো খুলিলে মাৰ্কেট, তথাপিও মাৰ্কেটে কি কৰিলে গেপ ডাউন খুলি পেলাই ওপৰ চাইডে ক্লজিং দিছে। তো তাৰমানে ফ'ল' আপ ইয়াতে আমি পোৱা নাই। যেতিয়াই ফ'ল' আপ আহিব লৈছে মাৰ্কেটে ওপৰত গুচি গৈছে, বা ওপৰ চাইডে যদি ফ'ল' আপ আহিব লৈছে নেক্সট দিনা আমি দেখা পাইছোঁ যে তলৰ চাইডে মাৰ্কেটে আহি গৈছে। চ' এতিয়া বাজেট যিহেতু এনেকুৱা এটা ডাঙৰ ইভেণ্ট কাইলৈ আছে, এতিয়া এটা বস্তু চাব যে ইয়াৰ পৰা কাইলৈ আমি এক্সপেক্ট কৰিব পাৰোঁ কি কাইলৈ যদি মাৰ্কেটটো যিহেতু অলৰেডি মাৰ্কেটটো ছাইডৱেজ হৈ গৈছে এটা ইভেণ্টৰ আগতে, এতিয়া আমি এক্সপেক্ট কৰিব পাৰোঁ যে মানে কোনোবা এটা ছাইডে যদি মাৰ্কেটে কাইলৈ যদি এইটো ৰেঞ্জতে খোলে আৰু যদি নিউজটো যদি পজিটিভ বা নিগেটিভ যদি ৰিয়েক্ট কৰে, তেতিয়া আইডাৰ ছাইড আমি মোমেণ্টাম পোৱাৰ চান্স আছে। ঠিক আছে, চ' এতিয়া আমি চাওঁ যে লেভেলছ আমাৰ কি বনি আছে বা কোনটো লেভেলছত কাইলৈ আমি ট্ৰেড কৰিব পাৰিম। ঠিক আছে, এতিয়া আজিৰ দিনটো চাওক, আজিৰ দিনটোত মাৰ্কেটে কি কৰিলে, এটাই ইয়াতে মাৰ্কেটে কাম কৰিছে যোনটো হৈছে মানে বেংক নিফটিয়ে, যে তলৰ যোনখিনি আজি মানে যোনটো চেণ্টিমেণ্ট এটা বনি আছিলে যে ইয়াতে চবে কি ভাবি আছিলে, মাৰ্কেটে সদায় কি কৰে যে চবেই যোনটো ভাবে সেইটোৰ সদায় মাৰ্কেটে উল্টাটো কৰে, হয়নে? আজিও সেইটো ইয়াতে প্ৰুফ হ'ল। আপোনালোকে ইয়াতে দেখা পাইছে কি মানে এইটো লাষ্ট দিনে অলমষ্ট শুকুৰবাৰে ইয়াতে লাগি আছিল যে এইটো লেভেল ব্ৰেক কৰিব যেন লাগি আছিলে, সেইটো কাৰণে চবেই আজি ৱেইট কৰি আছিলে। সেইটো কি কৰিলে মাৰ্কেটে ৰাতিপুৱাই এইটো ব্ৰেক কৰি দিলে, মানে অলমষ্ট গেপ ডাউন খুলি অলপ ৰিটেষ্ট কৰি চিধা এইটো ব্ৰেকডাউন কৰিছে। কিন্তু তাৰপিছত যিহে ইয়াতে ৰিটেইল ট্ৰেডাৰ্ছবিলাকে ইয়াতে চেলিং কৰা ষ্টাৰ্ট কৰিলে, লগালগ মাৰ্কেটে এইটো ওপৰলৈ লৈ গ'ল আৰু সেই কল চেলাৰ্ছ বা পুট বায়াৰ্ছবিলাকক ইয়াতে ট্ৰেপ কৰিলে। ঠিক আছে, আৰু তাৰপিছত চাওক গোটেই দিনটো ইয়াতে এইটো ক'ব গ'লে একো ডাঙৰ মোমেণ্টাম কৰা নাই, ইয়াতে ছাইডৱেজ কাইণ্ড অফ মোমেণ্টাম আমি দেখা পাইছোঁ। ঠিক আছে, চ' এনেকুৱা টাইপৰে মাৰ্কেটটো হৈ আছে অলমষ্ট 5 তাৰিখৰ পৰা। মই যেনেকৈ আপোনালোকক দেখালোঁ, যিমানে আপোনালোকে চাই ইয়াতে মোমেণ্টাম যদি কৰিছেও, ইণ্টাৰডেট যদি এনেকুৱা টাইপৰ মোমেণ্টাম হৈছে, এদিনে ইয়াতে মোমেণ্টাম হৈছিলে আৰু নিফটিত একচুৱেলি ভাল হৈছিলে মোমেণ্টামটো। বাট বেংক নিফটিত কি কৰিছে, এই ৰেঞ্জটোৰ ভিতৰত বহুত ভলেটাইল হৈ আছে মাৰ্কেটটো। ঠিক আছে, এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, এতিয়া চাওক যে এটা বস্তু, এই যোনটো লেভেলটো আছিলে, যোনটো লেভেলৰ ওপৰত আজি আহি গ'ল, এইটো লেভেলৰ মানে কাইলৈ কাৰণে এটা ইম্পৰ্টেণ্ট ইয়াতে প্লে কৰিব। ঠিক আছে, ইম্পৰ্টেঞ্চটো ইয়াতে কিয় থাকিব, বিকজ মাৰ্কেটটো আকৌ ইয়াৰ ওপৰত আহি গৈছে, ইয়াৰ ওপৰত ট্ৰেড কৰিছে। এতিয়া কাইলৈ যদি আকৌ এনেকুৱা হয় যে মাৰ্কেটটো যদি আকৌ গেপ ডাউন খুলি যায়, কাইলৈ হ'ব পাৰে যে এইটো যোনটো গেপ ডাউন, আজি গেপ ডাউন খুলি পেলাই মাৰ্কেটে যোনটো ট্ৰেপ কৰিলে, কাইলৈ হ'ব পাৰে যে এই মাৰ্কেটে কাইলৈও যদি গেপ ডাউন খোলে, তেতিয়া চান্সেছ আছে যে সেইটো ছাষ্টেইন কৰি পেলাই তলৰ চাইডে মাৰ্কেটে কাইলৈ যাব পাৰে যদি গেপ ডাউন খুলি যায়। ঠিক আছে, বিকজ অলৰেডি ইয়াতে ট্ৰাই কৰিলে, আজি নোৱাৰিলে মাৰ্কেটে তললৈ নিবলৈ চেলাৰ্ছবিলাকে। কাইলৈ যদি আকৌ গেপ ডাউন খোলে, তেতিয়া ইয়াতে গম পোৱা যাব যে এই যোনটো বাইংটো আছিলে এইটো জাষ্ট এটা ট্ৰেপ আছিলে। ট্ৰেপৰ পিছত মাৰ্কেটে ইয়াতে ছাইডৱেজ হৈ পেলাই কাইলৈ আকৌ হ'ব পাৰে কি ইয়াতে তলৰ চাইডে আমাক এটা বিয়েৰিছ মাৰ্কেট আমাক দেখাই দিয়ে। ঠিক আছে, যদি তলৰ চাইডে যায় বা গেপ ডাউন খোলে। ঠিক আছে, চ' আমি কাইলৈ আৰু এটা কি হিচাপত ট্ৰেড কৰিব পাৰোঁ, যদি মাৰ্কেটটো বোলে ফ্লেট খুলিলে, ফ্লেট খুলি পেলাই যদি কনচলিডেট কৰি থাকে, কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেকডাউন কৰে, তেতিয়াও আমি এইটো ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম। ঠিক আছে, যদি গেপ ডাউন খুলি যায়, আপোনালোকে এইটো কৰিব যে ৰিটেষ্ট আহিব দিব, ৰিটেষ্টত আমি এইখিনি পইণ্টলৈকে যদি আহে, তেতিয়া আমি চেল কৰিবলৈ ইয়াতে ট্ৰাই কৰিম। ঠিক আছে, চ' এইটো আমাৰ তলৰ চাইডে ট্ৰেড। ওপৰ চাইডে যদি আমি চাওঁ, ইয়াতে যোনটো লেভেল আছিলে, এই যোনটো লেভেল আছিলে অলপ হ'লেও ইয়াতে ব্ৰেকআউট দিছিলে, আজি ব্ৰেকআউট দি ইয়াতে
ফেইলিয়াৰ হৈছে ঠিক আছে ইয়াতে এটা বস্তু আপোনালোকে চাব যে আজি যোনটো হাই সেইটো ইম্পৰ্টেণ্ট হ'ব সদায় এইটো মনত ৰাখিব যে ডে হাই মানে প্ৰিভিয়াছ ডে হাই বা প্ৰিভিয়াছ ডে ল' আৰু প্ৰিভিয়াছ ডে ক্ল'জ এই তিনিটা বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া প্ৰিভিয়াছ ডে যোনটো হাই এই হাইটো এতিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এতিয়া মাৰ্কেটে যদি কাইলৈ ফ্লেট খোলে আৰু কনচলিডেট কৰি থাকে কনচলিডেট কৰি যদি এইটো লেভেল কাইলৈ ব্ৰেকআউট কৰে তো ব্ৰেকআউট হ'ব দিব ব্ৰেকআউট হোৱাৰ পিছত যেতিয়া ৰিটেষ্ট ল'বলৈ আহিব ৰিটেষ্টৰ পিছত যেতিয়া মাৰ্কেটটো ঘূৰিব তেতিয়া আপোনালোকে ইয়াতে ট্ৰেড কৰাটো মই ভাবোঁ কি বেটাৰ হ'ব বিকজ ইয়াতে কি হ'ব পাৰে এই জেগাটো অলৰেডি এটা ট্ৰেপ মানে জোন হয় বিকজ এইখিনি জেগাত বহুতখিনি ট্ৰেপ মাৰ্কেটে অলৰেডি এইটো সপ্তাহতে যদি আপোনালোকে চাই বহুতবাৰ এইখিনি জেগাৰ পৰা মানে মাৰ্কেটটো ওপৰলৈ যায় তাৰপিছত আকৌ ঘূৰি আহে এনেকুৱা টাইপৰে মাৰ্কেটটোৱে কৰি আছে ঠিক আছে সেইকাৰণে অলপ চাই চিতি আপোনালোকে ট্ৰেড কৰিব লাগিব প্ৰাইজ একশ্যনটো ভালকৈ চাব ওপৰত গৈ পেলাই ৰিটেষ্ট যদি লয় জিগজেক যদি এটা পেটাৰ্ণ বনাব ট্ৰাই কৰে তেতিয়া আপোনালোকে তাতে ট্ৰেড লোৱাটো বেছি মই ভাবোঁ কি বেটাৰ ঠিক আছে তো ইয়াতে লেভেলছ অলৰেডি আমাক চাইডৱেজ লেভেলছ আমাক ইয়াতে দিছে চাইডৱেজৰ পিছত দুটা লেভেল বনি আছে সেইটো হিচাপত কাইলৈ আমি ট্ৰেড কৰিলে হ'ল এতিয়া যদি গেপ আপ খুলি যায় তেতিয়াহ'লে মই ভাবোঁ কি গেপ আপ খুলিলেও কাইলৈ এইটো হ'ব পাৰে যে গেপ আপ খুলিলেও কাইলৈ মাৰ্কেটটো সেইটো চাইডেই ট্ৰেড কৰিব পাৰে যদি বহুত ডাঙৰ গেপ আপ নুখুলে মানে অলপ যদি শ্লাইড গেপ আপ খোলে এই লেভেলটোৰ মানে ওপৰত খুলিলে অলপ তাৰপিছত যদি মাৰ্কেটটো অলপ তললৈ আহে এইখিনি ইয়াৰ পৰা যদি আমাক ৰিভাৰ্চেল দেখায় তেতিয়াহ'লে আমি ওপৰ চাইডে ট্ৰেড কৰাই ইয়াতে বেটাৰ হ'ব ঠিক আছে আৰু যদি তাতে ষ্টপ লছ হিট হয় তেনেহ'লে আপোনালোকে গম পাব যে কাইলৈও ইয়াতে চাইডৱেজ যোনটো বাজেট আছে বাজেটতো মাৰ্কেটটো ভলেটাইল বা চাইডৱেজ হৈ যাব পাৰে ঠিক আছে চ' প্ৰথম কথা হ'ল কি বাজেটটোৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব আপোনালোকে কি প্ৰথম হাফটোত যদি আপোনালোকে চাই প্ৰথম হাফটোত এনেই বাজেটত কি হয় যে ফাৰ্ষ্ট হাফত যোনবিলাক প্ৰিমিয়ামছ থাকে এতিয়া যদি আপোনালোকে ভিক্সটো চায় যদি ভিক্সটো আপোনালোকক দেখাওঁ অলমষ্ট 15.44 আছে আৰু প্ৰিমিয়ামছবিলাক বহুত হাই আছে ঠিক আছে যেনেকৈ আপোনালোকে কাইলৈ যেনেকৈ নিফটি ফিন নিফটিৰ এক্সপাইৰী আছে কাইলৈ তো ফিন নিফটিৰ এক্সপাইৰীত যোনবিলাক অলমষ্ট লাইক 700-800 পইণ্টছ দূৰতো ফিন নিফটিৰ যোনবিলাক প্ৰিমিয়াম আছে কলপুটৰ বহুত বেছি চলি আছে বা ষ্ট্ৰেডলটো যদি আমি চাওঁ ষ্ট্ৰেডলটো বহুত বেছি এক্সপেঞ্চিভ চলি আছে তো আল্টিমেটলি কাইলৈতো ডিকে হ'বই লাগিব মানে কাইলৈতো জিৰ' হ'বই ন আউট অফ দ্য মানিবিলাক তো সেইটো হিচাপত যদি আমি চাওঁ কাইলৈৰ দিনটোত মানে ইয়াতে ফাৰ্ষ্ট হাফটোত ডিকে হোৱাৰ বেছি চান্স আছে প্ৰথম হাফটোত আৰু যেতিয়া নিউজটো আহি যায় সেই নিউজটো অহাৰ পিছত যোনটো 12টা বজামানৰ পিছত যোনটো ছেকেণ্ড হাফ হ'ব ছেকেণ্ড হাফত এটা ডাইৰেকশ্যনেল মানে ট্ৰেড ইয়াতে আমি পোৱাৰ চান্স আছে তো ফাৰ্ষ্ট হাফটোত কি হয় কি ষ্ট্ৰেংগল যদি আপোনালোকে যদি ইউজ কৰে ষ্ট্ৰেটেজিটো তেতিয়া আপোনালোকে তাতে ইউজ কৰিব পাৰিব ঠিক আছে তেতিয়া কি হ'ব কি মাৰ্কেটটো যদি এনেকুৱা টাইপৰ চাইডৱেজ হৈ যায় যোনটো ছেকেণ্ড হাফত হ'ল আজি এনেকুৱা টাইপ হৈ গ'লে আপোনালোকে বহুত ভাল ডিকে তাতে পোৱাৰ চান্স আছে ঠিক আছে এতিয়া আমি যাওঁ নিফটি 50 কে আছিলে নিফটি 50 এটা ভাল চেলিং আমাক দেখাইছিলে ফ্ৰাইডেৰ দিনা শুকুৰবাৰ দিনা চেলিং দেখুৱাৰ পিছত আমি এটা বস্তু দেখা পালোঁ যে ইয়াতে যেতিয়া গেপ ডাউন খুলিছে গেপ ডাউন খোলাৰ পিছত লগালগ মাৰ্কেট ইয়াতে একো মানে ফাৰ্ষ্ট কেণ্ডেলৰ একো আমাক ইয়াতে তলৰ ফালে একো নেদেখালে ফ'ল' আপ নেদেখায় চিধা ওপৰ চাইডে গৈছে তো এতিয়া ইয়াতে চাওক যে এই আপচাইডটোৰ পিছত কিন্তু গোটেই চাইডৱেজে হৈ গৈছে মাৰ্কেট তো এতিয়া আমি ইয়াতেও এনেকৈ চাব লাগিব যে প্ৰথম কথা হ'ল কি এইটো যোনটো লেভেল আজি এটা ছাপৰ্ট ল'লে এই লেভেলটোত আমি চাব লাগিব এইটো লেভেল অলৰেডি এটা ছাপৰ্ট আছিল আগত আপোনালোকে দেখিছে এইটো লেভেল যদি কাইলৈ ব্ৰেকডাউন কৰে আকৌ আমি চেলিঙৰ কাৰণে যাব লাগিব ঠিক আছে আৰু বাইং অকল এইটোৰ ওপৰত আমি চাব লাগিব যোনটো আজি ডে হাই তাৰ ওপৰতে আমি বাইং কৰাটো মই ভাবোঁ কি বেটাৰ হ'ব ঠিক আছে যদি গেপ আপ বা গেপ ডাউন খুলি যাওঁ মই যেনেকৈ ক'লোঁ আপোনালোকক বেংক নিফটিৰ নিচিনাকৈ সেইটো চাইডৰলৈ ট্ৰেড কৰাটো বেটাৰ হ'ব মানে গেপ আপ খুলি পেলাই তললৈ আহিলে ইয়াতে যদি ছাপৰ্ট দেখায় তেন্তে ওপৰ চাইডে আমি ট্ৰেড ল'লোঁ যদি গেপ ডাউন খুলিলে ৰিটেষ্ট কৰিব দিব ৰিটেষ্ট কৰাৰ পিছত এটা ভাল ট্ৰেড আমি তলৰ চাইডে ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে তেনেকৈ কাইলৈৰ কাৰণে মোৰ মতে প্লেন কৰাটো বেছি বেটাৰ হ'ব আৰু যদি মাৰ্কেট প্ৰথম হাফত যদি ফ্লেট খুলিছে চাব যে ইয়াতে কি হ'ব পাৰে যদি ষ্ট্ৰেংগল আপোনালোকে ইউজ কৰে সেইটো ষ্ট্ৰেটেজি আপোনালোকে ইয়াতে ইউজ কৰিব পাৰে আৰু ষ্ট্ৰেংগলটো বেচিকেলি কি হয় কি ওপৰৰ এটা কল আৰু তলৰ এটা পুট আমি একেলগে চেল কৰোঁ সেইটোকে কয় আৰু ষ্ট্ৰেডলটো হৈছে কি আমি যোনটো এড্ডা মানি যেনিবা 24,500 চলি আছে মাৰ্কেট 24,500ৰে কল আৰু পুটটো যদি আমি চেল কৰোঁ সেইটো কোৱা হয় ষ্ট্ৰেডল চ' ইয়াতে যদি আমি সেই মানে যোনটো ষ্ট্ৰেডল বা ষ্ট্ৰেংগল যদি আমি ট্ৰেড কৰোঁ তেতিয়া এটলিষ্ট আমি এঘণ্টা বা দুঘণ্টা প্ৰথম যদি মাৰ্কেটত আমি যদি ষ্ট্ৰেংগল বনাওঁ তেতিয়াহ'লে ডিকে পোৱা চান্সেছ দুটা চাইডে বহুত আছে ঠিক আছে বিকজ নিউজটো যেতিয়া আহিব মানে বাজেটৰ তাৰপিছত এটা চাইডে মমেণ্টাম যোৱাৰ চান্সেছ বহুত আছে
ঠিক আছে নিউজটো নাহাৰলৈকে ইয়াতে হ'ব পাৰে কি গোটেই প্ৰিমিয়ামছবিলাক যোনবিলাক অলৰেডি এক্সপেঞ্চিভ হৈ আছে সেইবিলাক ইয়াতে ডিকে হ'ব ঠিক আছে চ' আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি আপোনালোকৰ ডাউটছ থাকে আমাক নিশ্চয় জনাব ধন্যবাদ